ধুবুৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি। এগৰাকী নিৰাপত্তাৰক্ষীক আৰক্ষীয়ে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষী নায়েম আহমেদক কনষ্টেবল আদিল খন্দকাৰে আক্ৰমণ কৰি আহত কৰাক কেন্দ্ৰ কৰি ধুবুৰী মেডিকেল কলেজত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। কনষ্টেবল আদিল খন্দকাৰে মেডিকেল কলেজৰ নিয়ম নীতি উলংঘা কৰি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰাত নিৰাপত্তাৰক্ষীগৰাকীয়ে বাধা দিয়াক কেন্দ্ৰ কৰি নিৰাপত্তাৰক্ষীজনক গুৰুতৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ। মেডিকেল কলেজৰ বাহিৰ চহৰত নিৰাপত্তাৰক্ষীসকলে ন্যায় বিচাৰি উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ভুক্তভোগী নিৰাপত্তাৰক্ষীগৰাকীয়ে কনষ্টেবলগৰাকীৰ বিৰুদ্ধে ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ঘটনাস্থলীত ধুবুৰী কলেজ নগৰ আৰক্ষী উপস্থিত হৈ কনষ্টেবল আদিল খন্দকাৰক আটক কৰি থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে। ডিউটি কৰি আছো, ডিউটি অৱস্থাত মই গেট পাছ আটকাই আছো। তেওঁ আহিছে, আহি মোক মই যাব মানা কৰিছো। তেওঁ আহি মোক কৰিলে ধমকি দি গুচি যাব। মই আটকাইছো, এনেকুৱা কৰিছো হাতটো কৰাৰ পিছত তেওঁ আহি মোক চিধা মোক মাৰিছে। গেট পাছ মই আটকাইছো আছিল, তাৰমানে পুলিচটো আহি গেট পাছটো তাক দিছে। তাৰপিছত এটা মানুহ ৰাস্তা আছে, তাৰ কাৰণে মই কৈছো পিছত যাওঁ, ডক্টৰ মাৰে পিছত তুমি যাৱা। মই এনে কৰিছো, অলৰেডি একজন আছে তাতে আছে পেচেণ্ট এটেণ্ডেণ্ট। তাৰপিছত মই কৈছো, কোৱাৰ পিছত মোক আহি মোক আটকাইছো মোক আহি ইয়াতে মাৰিছে, ঘুচি মাৰিছে না। এজনো যাব পাৰে, দুজন যাব গৈছে। পুলিচে আহি পুলিচে আটকালে, মই গৈছে, তেওঁ দেখিলে জেগাৰ পিছত আহিছে আৰু আৰু এজন পঠাব। মোৰ অৱস্থাটো মই ইয়াৰ পৰা গোটেই বিষি আছে, মাথাটো পুৰা বিষি আছে, মই তুলিব নোৱাৰো মাথা, ইমান হৈ গৈছে। নাইম আহমেদ। আৰক্ষীৰ নামটো ক'ব নোৱাৰো না। মোৰ 5টাৰ পৰা 8টালৈকে, 8টালৈকে। এইটো লাগিব, কিবা এটা লাগিব। কিন্তু মই যদি ষ্টাফ হওঁ, চিকিউৰিটি ষ্টাফৰ কিবা বিচাৰ লাগিব না। এনেকুৱা কৰিছে তেওঁ, মানে তেওঁ কোনো ইউনিফৰ্মো নাই, ডিউটি অৱস্থা নাই। তেওঁ আহি মোক মাৰিব চিধা আমাৰ চিকিউৰিটি যাতে ডিপ্লয় আছিল MMW, তাৰ লগত মিছবিহেভ কৰিছে, তাৰমানে তাক এটা মাৰিছে, হাত ধৰিছে তাৰ ওপৰত। সেইকাৰণে উচিত বিচাৰ লাগে। এইটো পুলিচৰ মানুহ হৈ যেনেকুৱা কাম কৰে, এটা বেলধাৰী মানুহ হৈ, তেনেহ'লেতো আমি আৰু কি কৰিম? সিহঁতে আম পাব্লিকটো নহয়, সিহঁতে আইনৰ মানুহ, সিহঁতে জানে কেনে ব্যৱহাৰ কৰিব লাগে। ঠিক ব্যৱহাৰ কৰা নাই, এতিয়ালৈকে দিম বুলি ভাবি আছো। নাইম আহমেদ। তাৰমানে মই ফিমেলত ডিউটি কৰি আছোঁ, সি মেলত ডিউটি কৰি আছিলে, মেল মেডিচিনত। মই মানে তেতিয়া বহি আছিলোঁ, বহি থকা সময়তে এজন মানে চিল্লা শব্দ পালোঁ। শব্দ পোৱাৰ পিছত মই তাতে গ'লোঁ, যাইখিনি দেখোঁ তাৰ নাকৰ পৰা তেজ ওলাই আছে, মানে সেই পুলিচজনে তাক মাৰিছে। চিভিল ড্ৰেছত আছিল সি, আমাৰ চিকিউৰিটি গাৰ্ড এটা আছিল, সি তাক মানে বাধা দিয়াতে নাইম আহমেদ আছিল। আৰক্ষীৰ নামটো আছিলে আদিল খন্দকাৰ। মাৰিছে, বৰ্তমানে পুলিচ লৈ গ'ল তাক। আৰক্ষীজনৰ ডিউটি একচুৱেলি ইয়াতে কৰে, মেডিকেলতে ডিউটি কৰে। এতিয়া ডিউটি নাছিল, নথকা অৱস্থাতে আছিল, চিভিলতো আছিল। মানে সি মানে যে গেট এটা কৰি থাকে ন ৱাৰ্ডত, সেই গেটত মানে তাৰ গুণী সৰু ৱাইফ আছিল নেকি, সেইটো মানে তাক গুচাই দিছে, ভিতৰত সোমাইব। সি মানে পেচেণ্টক চাব আহিছে, আমাৰ চিকিউৰিটিয়ে বাধা দিয়াত কৈছে যে তই সোমাচোন, মই চাম তাক কি কৰে, মই চাম, এনেকৈ কৈছে। তাৰপিছত তাক জোৰকৈ সোমাব দিছে, তেতিয়া চিকিউৰিটি বাধা দিয়াত তাক মাৰিছে।